নিচে ওচৰত মোৰ পুঠিমাৰীৰ কাষতে ঘৰ হয়। মোৰ মানে ঘৰৰ কাষত লাগি আছে সেই নদীটো, মোৰ ঘৰৰ কাষত একদম নিচে ওচৰত লাগি আছে। মই সেইদিনাখন মানে আমাৰ ঘৰৰ কাষৰে ল'ৰা ছোৱালী বহুতখিনি যাই কিনে নদীৰ ওচৰত মানে গা ধুই আছিলে। ধুই থাকোঁতে মই তাতে গৈছিলোঁ, মোবাইলো আছিলে, ভিডিঅ'ও কৰিছোঁ মই সিহঁতক। মই বাৰে বাৰে কৈ আছোঁ যে নদীৰ দূৰত নাযাবি কিয় আজিকালি ট্ৰেক্টৰ মানে মাটি কাটে, কিবা কাটে, ক'ত কি দোৱা আছে কি আছে গম নাপায় কোনো, ক'ত কেনেকৈ কি আছে। বাৰে বাৰে কৈ আছিলোঁ যে কথা দূৰত নাযাবি দোৱা আছে। মানে নদীৰ ক্ষেত্ৰত পানীৰ ক্ষেত্ৰত ক'ত কি কি থাকে কি নাথাকে, নদীৰ ক্ষেত্ৰত মানে কেনেকুৱা হয় বেয়া বস্তু মানিব লাগে। সেই কথাটো বেয়া বস্তু থাকে সিহঁতৰ মানে চকুত লাগিলে, চকুত পৰিলে জল কুঁৱৰী হওক বা জল মানে কিছুমান বেয়া বেয়া বস্তু থাকে নদীত, বেয়াই ভাল চব আহে তাতে তাৰমানে এনেকুৱা ধৰণৰ কেতিয়াবা পইচাও আহিব, কেতিয়াবা মৰাৰ লাজ ভাবিও আহিব, বেলেগ বেলেগ ধৰণৰ বস্তু আহে নদী, তাতে বেয়া বস্তু থাকে। তেনেকুৱা ধৰণৰ নদী ওচৰত নাযাব, নদীৰ ওচৰত নাযাব। আৰু লখতৰা নদী বহুত মানুহকে মানে ক্ষতি কৰিলে, নকৰা ইয়াতে ধুনীয়া বতাহ আহি থাকে মানে ঘটনা দুটা এটা তিনিটা হৈছে। আমাৰ মনাকা পূজাটো মানে ভাবা যাতে এটা ল'ৰা সেনেকুৱা মাৰা গৈছে, নদীৰ পিছ চাইডৰ পৰিৱেশ সাৱধান হ'ব। সেনেকুৱা জেগাত মানে আমাৰ ঘৰৰ পিছ চাইডৰ পৰিৱেশ ভাল জেগাত খাব, ধুনীয়াকৈ খাব। বিজুলী আছে, চব পৰিব, এই বিজুলী গছ আছে, বাঁহ আছে, গোটেইকেইটা নদীৰ নিচে ওচৰত মানে ধুনীয়াকৈ ইয়াতে লগ বন্ধু হ'লে খানা খাবই। কিন্তু খানা খালেও এনেকুৱা নদীৰ পাৰত গৈ এবাৰ গা ধুলে কথাটো বেলেগ, কিন্তু মানে দুবাৰ এনেকৈ যাব নালাগে, নদীৰ কাষত এনেকৈ যাব নালাগে। তাৰপিছত কথা হ'ল কি, আৰু 10টা চলি হ'লে 10টা কথা হ'ব, মানে সিহঁতৰ গাতো ভুল আছে নহয়, কিন্তু সেনেকুৱা হ'ব নালাগে। গোটেইকেইটা লগ বন্ধু হ'লে খানা হ'ব লাগে, বেয়া বস্তু তাতে সেনেকৈ চলিব নালাগে। বেয়া বস্তু চলিলে কেনেকুৱা হয় মানে নিচা হোৱাৰ পিছততো গম নাপায় কোন কেনে কি কথা পাতে একো গম নাপায়। নদী আৰু পানী আৰু জুই এই দুটাৰ পৰা বৰ সাৱধান হ'ব লাগে। নদীৰ কাষত সেনেকুৱাকৈ যাব নালাগে। সেইটো মোৰ মানে শহুৰহঁতৰ ঘৰ তাতে, মই সেইকাৰণেই কৈছোঁ কথাষাৰ। মোৰ শহুৰহঁতৰ ঘৰ মানে নিচে ওচৰত পুঠিমাৰী বুলি ক'লোঁ। কথা হ'ল কি, সেইটো মানে কোৰ হয়, মানে কি তাৰ পৰা মানে নদীৰ পৰা আজিকালি মানে কেনেকুৱা মেচিন ওলাইছে, মানে কি বালাবিলাক লৈ যায়, বালাবিলাক এনেকুৱাকৈ মানে লৈ যাওঁতে মানে কি কোৰ হৈ গৈছে। এইখিনি জেগা মানে বহুতখিনি কোৰ হয়, সিহঁতে হয়তো গম নাপালে, একদিনাকৈ গ'ল, তাৰপিছত গ'ল সিহঁতৰ যাই কিনে এনেকৈ কোৰত পৰিল, হয়তো মানে কি হ'ল সেইটো আৰু গম নাপাওঁ। এটা হয়তো কোৰত পৰিল, বাকীকেইটা হয়তো বচাব গ'ল, লগৰ বন্ধুৰ ক্ষেত্ৰত বচাব গ'ল, তেনেকুৱা ক্ষেত্ৰত হৈ গ'ল। য'তে থাকক সিহঁতে ভালে থাকক, আকৌ সিহঁতে জন্ম লওক ধুনীয়াকৈ, ঘৰ সংসাৰখন গঢ়ক। আকৌ মা দেউতাটো জীয়াই থকাই টান হ'ব, সিহঁতৰ জীয়াই থকাই টান হ'ব। কিয় হ'ব, কিমান এটা দুখ লগা ঘটনা, মানে কি হয় বস্তুবিলাক, কিমান সপোন আছিল সিহঁতৰ, কিমান সপোন, চব সপোন হৈয়ে ৰৈ গ'ল। বাকী শুনামতে সি মানে জিমৰ সেই আছিল, কি বডি বিল্ডাৰ, কি কিছুমান মেডেল লৈ আহিছে, বাহিৰৰ পৰা মেডেল লৈ আহিছে, আৰু বা কেনেকুৱা ধৰণৰ সপোন আছিল তাৰ। খানা খাব, ভালকৈ খাব, অলপ ছেফ জেগাত খাব, নদীৰ পাৰত সেনেকৈ খানা নাখাব, সেইটোও ক'বলগীয়া কথা। বাকী হাজোত এটা বৰ আচৰিত ঘটনা হ'ল, বৰ দুখ লগা ঘটনা, সেইখিনিয়ে ক'ব লগা। ছেফটোত থাকক, লগ বন্ধুৰ লগত ঘূৰক, কিন্তু ভাল বন্ধুৰ লগত ঘূৰক। মানে মোৰ যিখিনি বয়স হৈছে, মই তাতকৈ সৰু চলিৰ লগ হ'ব নালাগে, তাৰে ওপৰৰ মানে মানুহৰে লগ হ'ব লাগে। মানে সিহঁতৰ পৰা এটা কথা শিকিব পৰা যায়, জানিব পৰা যায়। মানে সিহঁতে বেয়া কথা নকয়, সিহঁতে আমাৰ লাইফৰ মানে সেইখিনি পাৰ কৰি আহিছে, মানে সেনেকুৱা ক্ষেত্ৰত মানে সেনেকুৱা লগ হ'ব। মানে কি বেলেগৰ লগ নহ'ব, মানে সৰুৰ লগ নহ'ব, সৰুৰ কথাবিলাক অলপমান সৰুৱে হ'ব, মানে সেইটো ক'বলগীয়া কথা। বাকী আৰু নমস্কাৰ, এইখিনিয়ে ক'বলগীয়া আছিল আৰু মানে মোৰ।